আজি আমি থানাত উপস্থিত হৈছোঁ আমাৰ চেগুনচাৰিআলি বিক্ৰমপুৰ মাজৰ সমীপত। আজি অলপ দিনৰ পৰা চোৰৰ সন্ত্ৰাস সৃষ্টি হৈছে। ইতিমধ্যে আপোনালোকে মিডিয়াত গম পাইছে যে ডাক্তৰ শ্ৰীমন্ত লাহন আমাৰ শিশু চিকিৎসক, তেখেতৰ ঘৰতো চুৰ হৈছে। লগতে আমাৰ এতিয়া 6-7 ঘৰমান চুৰ কৰিছে। আমাৰ সোৱণ খান নোখোৱা হৈছে, এইটো অৱস্থা হৈছে। আমি আজি থানালৈ আহিছোঁ, এজাহাৰ দিছোঁ। মোৰ নিজৰ খুৰাৰ ঘৰত কালি দিন দুপৰতে দিনৰ 9:45 বজাত চোৰে গ্ৰিল ভাঙি পেলাই সোমাই গৈ বহুত বস্তু সামগ্ৰী লৈ গৈছে। আজি ইতিমধ্যে আৰু 6 দিনমানৰ আগতে মোৰ খুৰাৰ ঘৰত ৰাতি 1:30 বজাত আমি গৈ পাইছোঁ। তাতো CCTVত ওলাইছে, গোটেই তিনিজন চোৰ পিপিআই হৈছে। কিন্তু আমি যোৱাৰ লগে লগে তেওঁলোক পলাই গৈছে। আজি ইতিমধ্যে বনিয়াবাৰীৰ পৰা 3জনকৈ ফেৰিঅলা, যিবিলাক আমাৰ স্কেপৰ বস্তু তুলি ফুৰে, তেখেতলোকৰ 3জনক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে সোধা পোছা কৰি আছে। কিন্তু আমি এটাই দাবী জনাইছোঁ যে আমাক যদিও তেখেতলোক আমাৰ নগাঁৱত ঢিঙৰ বুলি তেখেতলোকক জানিব পৰা গৈছে, কিন্তু আমাক এইটো লাগে, আৰক্ষী প্ৰশাসনে এইটো উলিয়াই দিব লাগে যে স্থানীয় কোনো লিংক নোহোৱাকৈ ইমান দূৰৰ পৰা আহি তেখেতলোকে চুৰ কৰিব নোৱাৰে। গতিকে স্থানীয় কোনোবা আছে নেকি, আৰক্ষী প্ৰশাসনে আমাৰ স্থানীয় যিকেইজন আছে লিংকমেন, সেইকেইজনক আমাক উলিয়াই দিব লাগে আমি দাবী জনাইছোঁ। আৰক্ষীক আমি এজাহাৰ দাখিল কৰিছোঁ। CCTV ফুটেজত স্পষ্ট ফটো ওলাইছে, সম্পূৰ্ণ স্পষ্ট ওলাইছে। তেখেতে মোবাইলত কথা পাতি আছে, চুৰ কৰি বস্তু বেগত ভৰাই লৈ আনিছে, ফুটেজ আছে। ইতিমধ্যে আপোনালোকক আমি ফুটেজসমূহ প্ৰদান কৰিম। গতিকে আমি আপোনালোকৰ যোগেদি দাবী জনাইছোঁ আৰক্ষী প্ৰশাসনক, যাতে আমাক এটা উচিত সিদ্ধান্ত কৰি আমাৰ যদি ওচৰৰ কোনোবা লিংকমেন আছে, স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিকেইজনক আমাক আগত পৰিচয় কৰাই দিব লাগে। চুৰকেইজনক 3জনক ধৰিছে, সোধপোছ কৰিছে, আৰু এজনক এতিয়া বৰ্তমান মেডিকেল কৰি দিছে। আমি ৰৈ আছোঁ আৰু কোনোবা যিজন ব্যক্তিক বস্তুখিনি বিকিছে সেই মানুহজনক ইতিমধ্যে তেখেতৰ নামটো আমি এতিয়ালৈকে কোনো নাম জানিব পৰা নহয়, তেখেতলোকে নাম অৱগত কৰা নাই। এইটি ৰোডৰ কোনোবা এজনক বিকিছে বুলি কৈছে, তেখেতলোকক ধৰিবলৈ গৈছে। সেইকাৰণে আমি এতিয়া ৰৈ আছোঁ। তেখেতলোক অহাৰ পিছতে আমি ইয়াৰ পৰা যাব। শংকৰ বুলি কৈছে, শংকৰ উপাধি নাজানো, শংকৰ বুলি এজনক গোটেই বস্তুখিনি বিকিছে। তেখেতক ধৰিবলৈ গৈছে। তেখেতক ধৰাৰ পিছতে আমি ইয়াৰ পৰা আমি ত্যাগ কৰি আজি ঘৰলৈ যাম। সন্দেহ কৰিছে তেখেতলোকে স্বীকাৰ কৰিছে যে আমি এইটি ৰোডত শংকৰ বোলা মানুহজনক বস্তু বিক্ৰী কৰিছোঁ বুলি তেখেতলোকে চুৰকেইজনে আমাৰ আগত স্বীকাৰ কৰিছে। পুলিচৰ আগত এতিয়া 3জন আছে, আৰু হয়তো সোধা পোছা কৰিলে আৰু ওলাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।